সমগ্ৰ অসমৰ 126টা সমষ্টিত বৃহৎ স্বাস্থ্য মেলাৰ আয়োজন কৰিছে। আজি 24 অক্টোবৰ, এই 24 অক্টোবৰ তাৰিখে ডিগবৈ সমষ্টিটোৰ ডিগবৈ মহাবিদ্যালয়ত আমাক ডেট দিছিলে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আচলতে সহযোগিতাত আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ ডিগবৈ সমষ্টিটোৰ যাতে সকলো ৰোগীয়ে যাতে ইয়াত তেওঁলোকে ভাল ধৰণে ট্ৰিটমেণ্ট কৰিব পাৰে তাৰ ব্যৱস্থা কৰি দিয়াত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই প্ৰথমে ধন্যবাদ দিছোঁ। ডিগবৈ সমষ্টিৰ 13খন গাঁও পঞ্চায়ত আছে, এখন পৌৰসভা আছে, 1,45,000 ভোটাৰে গঠিত। গ্ৰাম্য অঞ্চল, চাহ বাগিচা অঞ্চল, চহৰ নগৰ ভিতৰুৱা অঞ্চলত বহু ৰোগীয়ে অৰ্থৰ অভাৱত তেওঁলোকে ট্ৰিটমেণ্ট কৰিব পৰা নাই, আচলতে ট্ৰিটমেণ্ট কৰিব পৰা নাই আৰু সেইকাৰণে আমি সম্পূৰ্ণ বিনামূলীয়াকৈ আজি 50টা বেমাৰৰ ৰোগৰ 50টা ৰোগৰ স্নায়ুৱে হওক বা আমাৰ ডায়েবেটিছে হওক, হাৰ্টৰে হওক, নাৰ্ভৰে হওক, ব্ৰেইন টিউমাৰে হওক, বহু বেমাৰৰ ট্ৰিটমেণ্ট বিনামূলীয়াকৈ কৰিবৰ কাৰণে এই ব্যৱস্থাটো আছে আৰু ইয়াত আজি 40জনকৈ অধিক ডক্টৰ আছে, 40গৰাকী অধিক নাৰ্ছ আছে। ডিগবৈ মহাবিদ্যালয়ৰ প্ৰতিগৰাকী ব্যক্তিয়ে প্ৰিন্সিপালৰ লগতে বিশিষ্ট ব্যক্তিসকলে আমাক সহযোগিতা আগবঢ়াইছে। নিৰ্বাচিত যিসকল প্ৰতিনিধি আছে, পঞ্চায়ত, জিলা পৰিষদ, সকলোৱে সহযোগিতা আগবঢ়াইছে। ইয়াত মানে ইমান এটা সুন্দৰ প্ৰচেষ্টা অসম চৰকাৰৰ যদি উল্লেখযোগ্য যিমান সকলোৱে উল্লেখযোগ্যই, কিন্তু একেবাৰে আজিৰ দিনটোত যদি উল্লেখযোগ্য এইকেইদিনৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্য স্বাস্থ্য মেলাটো মই ক'ম, যিটো ইয়াত যিসকল আচলতে ডাক্তৰসকলে যাবৰ কাৰণে তেওঁলোকৰ ভাড়া নাই, তেওঁলোকক আমি গাড়ীৰ ব্যৱস্থা কৰিছোঁ। ভিতৰৰ পৰা আনিবৰ কাৰণে আমি অটো ব্যৱস্থা কৰিছোঁ, আমি টেক্সিৰ ব্যৱস্থা কৰিছোঁ, বাছটো আছে, সকলো ব্যৱস্থা কৰিছোঁ, খোৱাৰ ব্যৱস্থা কৰা হৈছে। গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া বৃহৎ এটা পদক্ষেপ দেই। গতিকে সকলোৱে খুব আন্তৰিকতাই গ্ৰহণ কৰিছে। গতিকে মই ইয়াত উপস্থিত থকা সকলোকে ধন্যবাদ দিছোঁ আৰু যিসকল ৰোগী যিসকলে আচলতে ইয়াত আজি যিসকলে অপাৰেশ্যন বা ক্ৰিটিকেল ৰোগ আছে, ক্ৰিটিকেল ৰোগখিনি হয়তো ৰেফাৰ কৰিব লাগিব পাৰে, ৰেফাৰ কৰাৰ ব্যৱস্থাটো কৰিছে। তাৰ কাৰণে আমি আজি গুৱাহাটী, চেন্নাই, মাদ্ৰাজ বা দিল্লী ক'ৰবাত যদি ৰেফাৰ কৰিবলগীয়া হয়, বৃহৎ এটা খৰচৰ কথা আছে, সেই খৰচখিনি অসম চৰকাৰে বহন কৰিব। গতিকে ইমান ডাঙৰ পদক্ষেপ কোনো এখন চৰকাৰে, কোনো এজন মুখ্যমন্ত্ৰী ডাঙৰীয়াই লোৱা নাছিলে। গতিকে বাৰে বাৰে ক'ম, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আটাইতকৈ সুন্দৰ আঁচনিৰ ভিতৰত এইটো এটা সুন্দৰ আঁচনি বুলি ক'ম। গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ইয়াৰ পৰা ধন্যবাদ জনাইছোঁ।